আজি শক্তিখণ্ডৰ তিনিটা কোম্পানী যৌথ মঞ্চ অসম ষ্টেট আউটসোৰ্স পাৱাৰ ৱৰ্কছৰ ইউনিয়নে শক্তিখণ্ডৰ তিনিটা কোম্পানীৰ স্থিৰ দৰমহা প্ৰাপ্ত কৰ্মচাৰীসকলৰ জীৱন জীৱিকা সুৰক্ষিত কৰাৰ স্বাৰ্থত লগতে সন্থাৰ দীৰ্ঘদিনীয়া দাবীসমূহ হ'ল শক্তি খণ্ডত কৰ্মৰত স্থিৰ দৰমহা প্ৰাপ্ত কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰক। যোৱা ইংৰাজী 24 জুলাই 2026 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত APDCLৰ কৰ্মচাৰীয়ে উজনি অসমৰ বানপীড়িত এলেকাত পানীৰ মাজতে নিজৰ জীৱনৰ কথা নাভাবি বিদ্যুৎ মেৰামতি কৰি ৰাইজক পোহৰ দিয়া দেখি ধন্যবাদ দিয়া কৰ্মচাৰীসকল APDCLৰ কৰ্মচাৰী। গতিকে সেই কৰ্মচাৰীসকলক কিমান দৰমহা দি বিভাগে 24 ঘণ্টা কাম কৰি আছে এবাৰ খবৰ ৰাখিবলৈ মাননীয় মুখ্যমন্ত্ৰী তথা অসমৰ শক্তিমন্ত্ৰী মহোদয়ক অনুৰোধ জনায়। সেই একে ধৰণৰে কৰোনা মহামাৰীৰ সময়তো কোনো ধৰণৰ অৱহেলা নকৰাকৈ সকলো মানুহৰ ভিতৰত থকা সময়ত ৰাইজক পোহৰলৈ বিলাইছিল এই কৰ্মচাৰীসকলে। এতিয়া বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী অসমৰ স্বাস্থ্য মন্ত্ৰী আছিলে, সেই সময়ত কিন্তু এইসকল কৰ্মচাৰীক দেখা পোৱা নাছিল। শেহতীয়াকৈ প্ৰকৃত সত্য দেখা পোৱা বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনোৱাৰ লগতে শক্তি বিভাগটো মহোদয়ৰ হস্তক্ষেপ বিচাৰিছে। লগতে জনাই যে উজনি অসমৰ কোনো APDCLৰ কৰ্মচাৰীয়ে বিজুলী ভৱনত পুৱা 10 বজাৰ পৰা বিয়লি 4 বজালৈ দিনজোৰা আন্দোলনত অংশগ্ৰহণ কৰা নাই। তেওঁলোকক সন্থাই ৰাইজক পোহৰ দিয়া কামত সেৱা আগবঢ়োৱাৰ বাবে নিৰ্দেশ দিছে। বৰ্তমান উন্নয়নৰ দিশে আগবঢ়া অসমৰ প্ৰেক্ষাপটত আন্দোলনৰ স্থান নাই যদিও এই পথ কিয় হাতত ল'ব লগা হৈছে শক্তি বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক খবৰ ল'বলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনায়। লগতে জনায় যে যদি সম্ভৱ হয় মহোদয়ৰ লগত সদায় আলোচনা বিচাৰি থকা এই সন্থাক আনুষ্ঠানিক নিমন্ত্ৰণ দিব বুলি আশা কৰিছে। শেষত জনায় যে আজিৰ আন্দোলনৰ পাছতো যদি বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আজিৰ আন্দোলনত সহযোগ কৰা অসম ৰাজ্যিক বিদ্যুৎ কৰ্মচাৰী পৰিষদ সদৌ অসম অস্থায়ী বিল ক্লাৰ্ক মিটাৰ ৰিডাৰ সন্থাই যৌথভাৱে ধাৰাবাহিকভাৱে বিজুলী ভৱনৰ সন্মুখত দুগুণ উৎসাহে আন্দোলন হাতত ল'ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। আচল কথা হ'ল চাওক, আজি বোৰ্ডে আমাক 2021 চনত এটা ফিক্স পে অৰ্ডাৰ কৰি পেলাই 5300জন মানুহক দি পেলাই আজি পৰ্যন্ত তেওঁলোকক ৰেগুলেশ্যন কৰিব নোৱাৰিলে। তেওঁলোক ব্যৰ্থ হৈছে আৰু তেওঁলোকৰ ওচৰত যেতিয়া আমি যাওঁ, তেওঁলোকৰ ওচৰত আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ ওচৰত বহুতবাৰ গৈছোঁ, তেওঁলোকে খালি আমাক এটা লোভ দি থৈ দিয়ে, প্ৰত্যেক ক্ষেত্ৰত এটা লোভ দিয়ে যে আপোনালোকৰ এইটো কিবা এটা হ'ব বা তেনেকুৱা কিবা এটা হ'ব, কিন্তু আজিলৈকে তেওঁলোকে একো সুফল কৰিব নোৱাৰিলে। লাষ্টত আমি যেতিয়া তেওঁলোকক আকৌ এবাৰ লাষ্ট টাইম আমি গৈছোঁ তেওঁৰ ওচৰলৈ, তেওঁলোকে সদায় শক্তিমন্ত্ৰী মহোদয়ৰ বিষয়ে কথাটো কয়, কিন্তু আমাৰ বিশ্বাস যে আমাৰ শক্তিমন্ত্ৰী তথা আমাৰ মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব ছাৰে খুব সম্ভৱ তেওঁ আজিলৈকে এই বিষয়টো ভালকৈ গম পোৱা নাই। কাৰণ বিজুলী ভৱনে এনেকুৱা এটা গেম খেলি থাকে যে আমাৰ বস্তুবিলাক গভৰ্ণমেণ্টলৈ নপঠিয়ায় বা গভৰ্ণমেণ্টৰ ওচৰত আমি কি পৰ্যায়ত আছোঁ, কেনেকৈ কৰি আছোঁ, সেই বস্তুবিলাক আচলতে গভৰ্ণমেণ্টে সম্পূৰ্ণকৈ জনা নাই। বোৰ্ডে সেইবিলাক বস্তু চাগে সম্পূৰ্ণৰূপে তেওঁলোকক আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক দাখিল কৰা নাই। সেই ভিত্তিত আজি আমাক এনেকৈ ৰখিব লগা হৈছে। আমি মুখ্যমন্ত্ৰী মহোদয়ক এটাই অনুৰোধ কৰোঁ যে আমাৰ যি এই 5300 আমাৰ নিবনুৱা কৰ্মচাৰী আছে, যিখিনি আমি ফিক্স পে হিচাপে আমি কৰ্মৰত কৰি আছোঁ, এই মানুহখিনিক যি আমাৰ আমাৰ ADRE পৰীক্ষাৰ পৰা ল'ম বুলি যিখিনি কথা দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, তেওঁ যিটো কৰোঁ বুলি কয় তেওঁতো কৰিবই, সেইটো খাটাং আমি জানো, সকলোৱে জানো। সেই ক্ষেত্ৰত আমি জানো যে যি 5300 আমাৰ বিদ্যুৎ কৰ্মচাৰী আছে, তাত আপোনাৰ বিল ক্লাৰ্ক মিটাৰদাৰ, সহায়ক, পিয়ন, চকীদাৰ আদি সকলোকে আদি কৰি যিখিনি মানুহ আছে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ সেইখিনি মানুহক দিব বুলি আমি খুব আশাবাদী। আৰু বোৰ্ডৰ ওপৰত আমি কেতিয়াও প্ৰলোভন নাযাওঁ। বোৰ্ডে সদায় শোষণ নীতি আৰম্ভ কৰে, তেওঁলোকৰ লগত ইমান কম আমাক আলোচনা মাতি পেলাই তেওঁলোকে সদায় মন্ত্ৰীলৈ ঠেলে, কিন্তু সেই ক্ষেত্ৰত মন্ত্ৰী মহোদয়ে সিমানখিনি গম পাইছেনে নাই আমি কিন্তু গম নাপাওঁ। আজি MD ছাৰকো আমি প্ৰত্যেক ক্ষেত্ৰত আমি মেম'ৰেণ্ডাম দি আহিছোঁ। আমি আচলতে আন্দোলন এই কাৰ্যসূচী যে লৈছোঁ, আচলতে আমাৰ এইটো কৰিবলৈ আমাৰ মনেই যোৱা নাই, আচলতে আমাৰ এইটো লক্ষ্য নহয়, কিন্তু আমি উপায়বিহীন হৈ পেলাইহে আমি আজি ইয়াত আহি পৰিছোঁহি। কাৰণ কিয় চাওক, আজি কোনোবা মানুহে ফিক্স পে কৰি 60 বছৰ উদ্ধত হৈ গ'ল, সেই মানুহখিনি তেওঁলোকক খুব এখন গামোচা বা এখন শৰাই দি পেলাই চাব ডিভিজনৰ পৰা তেওঁক ৰিটায়াৰমেণ্ট কৰি দিয়ে, কিন্তু তাৰ বাহিৰে তেওঁলোকে একোডাল নাপায়। ঠিক তেনেকৈ আমাৰ যিখিনি মানুহ এক্সিডেণ্টেলত ডেথ ঢুকাইছে, সেই মানুহখিনিও আজিলৈকে একো এটা নাপালে। আজি সেই পৰিয়ালটো কেনেকৈ চলিছে অলপতো জানিব লাগে ন। সকলোখিনি দিব নোৱাৰে তেওঁলোকে। এই 5300 মানুহখিনিক দিওঁতে বেছি সময় নালাগেতো। তেওঁলোকে অকল ফিক্স পে কৰিব, তাৰপিছত আকৌ বেলেগ এটা নিয়ম সলাব। সদায় তেওঁলোকে প্ৰত্যেক ক্ষেত্ৰত নিয়ম সলাই গৈ থাকে। আজিলৈকে কিন্তু সুফল তেওঁলোকে দিব নোৱাৰিলে। সেইখিনি মোৰ ক'বলগীয়া। এতিয়া আপোনালোকৰ মূল দাবী এটাই যে আমাৰ 5300 যিমানখিনি আমাৰ ফিক্স পে এমপ্লয়ী আছে, সেই মানুহখিনি সকলোকে ৰেগুলেশ্যন বিনা পৰীক্ষা স্বত্বেও দিব লাগিব। কাৰণ প্ৰত্যেক ক্ষেত্ৰত আমি এইখন বিজুলী ভৱনৰ সৈতে আমি সকলো সময়
সন্মুখত বিজুলীসকলৰ সন্মুখত খাৰা দি আমি সকলো ক্ষেত্ৰত আছোঁ। আমি যোৱা 22 তাৰিখে আমি গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা আপোনালোকো আছিল সম্ভৱতঃ অসমৰ শক্তিখণ্ড বৰ্তমান সময়ত কাৰ নিয়ন্ত্ৰণত চলি আছে? মুখ্যমন্ত্ৰী মহোদয় জ্ঞাত হয়নে নহয়? যদি মুখ্যমন্ত্ৰী মহোদয় জ্ঞাত তেতিয়াহ'লে শক্তিখণ্ডত এই প্ৰায় মুষ্টিমেয়ভাৱে আপুনি হিচাপ যদি কৰে 7,000 অস্থায়ী কৰ্মচাৰীক লৈ এটা ব্যাগুম বিভাগ চলি আছে। এই ব্যাগুম বিভাগটোৰ মানুহৰ দৰমহা কিমান? আজিৰ তাৰিখত শ্ৰম আইনৰ ভিত্তিত তেওঁ চাইছে নেকি মুখ্যমন্ত্ৰীয়ে? আৰু ইতিহাস আছে, শক্তিখণ্ডৰ ইতিহাস আছে, ইয়াতে দক্ষ অৰ্জন কৰি ৰেগুলাৰেশ্যন হয়। বৰ্তমান সেই বিধিটোক আঁতৰাই দিয়া হৈছে। গতিকে মূলতে এই গোটেই বস্তুটোত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আমি হস্তক্ষেপ পূৰ্ণাংগভাৱে বিচাৰিছোঁ আৰু এই বিভাগৰ যি বিষয়ে আমোলা বদলি কৰিব লাগে। কাৰণ অসমৰ ভৌগোলিক অখণ্ডতাত অসমত বিভিন্ন জনগোষ্ঠীয় জনজাতিৰ সৃষ্টিস্থল অসমীয়া জাতি। এই অসমীয়া জাতিৰ এই নিবনুৱা খাটি খোৱা ল'ৰাৰ ওপৰত ৰাম কামোন দিবলৈ বহিৰাগতক ওপৰ মহলত ৰাখি লৈছে আৰু সিহঁতি নেজানে আমি কিমান কষ্ট কৰোঁ। আমি এনেকুৱা ৰ'দ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইদিনাখন শইকীয়া দিয়াচোন হেৰিটো ফেচবুকত পোষ্ট দিছে যে আমাক শক্তিখণ্ডৰ যি শিৱসাগৰৰ যি বান দুৰ্যোগৰ সময়ত কাম কৰা। আজিও আমি শিৱসাগৰ যোৰহাটৰ ল'ৰাক আমি ইয়ালৈ নিমন্ত্ৰণ কৰা নাই। দুৰ্যোগত আছে, দুৰ্যোগত আমাৰ ল'ৰাই দুৰ্যোগত ফচি থকা নাই, ৰাইজক পোহৰ বিলাবৰ বাবে কাম কৰি আছে। আৰু আমাক মৃত্যু পৰ্যন্ত ঠেলি দিব পৰা এই বিভাগ শক্তি বিভাগ বিজুলী বহন কৰ্তৃপক্ষই আমাৰ কোনো দুখ মৰ্ম বুজি নাপায়। কাৰণ মই কৈ গ'লোঁ ইয়াত খিৰগমহলত অসমীয়া মানুহ নাই। যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসমীয়াগিৰি আছে বা অসমীয়াৰ প্ৰতি সঁচাকৈ তেওঁ অনুৰাগ বা অনুগত্য ভাল ভাৱ আছে তেতিয়াহ'লে অসমীয়া ল'ৰাকেইটাক চাওক। আৰু মোৰ ইয়াত একো ক'বলৈ নাই। আজিৰ আন্দোলনে আমি অনলি ৰেগুলাৰেশ্যন, ন' ৰেষ্ট। আমি এইটো জাষ্ট আৰম্ভণি, ইয়াৰ সম্পূৰ্ণ ক্লাইমেক্স আপোনালোকৰ আৰু বাকী আছে। এই স্থলত আমি মৃত্যু বিচাৰি বহিবলৈ বাধ্য হ'ম এটা দিনত। শক্তিমন্ত্ৰী তথা মুখ্যমন্ত্ৰীৰ ওচৰলৈ আমাৰ এই দাবীসমূহ যাতে আপোনালোকে তাত উপস্থাপন কৰিব পাৰে, সেইকাৰণে মই দুআষাৰ কথা ক'বলৈ ওলাইছোঁ যে আমাৰ এই 5,233জন অসমীয়া যুৱক অল অসম ভিত্তিত আজিলৈকে তেওঁলোকে কিছুমানৰ 20 বছৰ, কিছুমানৰ 15 বছৰ ইমানলৈকে হৈছে, তেওঁলোকে এতিয়ালৈকে ৰেগুলাৰ কৰাৰ কোনো পদ্ধতি লোৱা দেখা পোৱা নাই। গতিকে তেওঁলোকে বাৰম্বাৰ আমাক মাতি ইয়াত আলোচনাত বহে, তাৰপিছত কয় কি যে আমি দিছপুৰলৈ পঠিয়াম। গতিকে আমাৰ মেনেজাৰে আমাক আভুৱা বাঢ়ি তেওঁলোকে মানে প্ৰলোভন দি আজি ইমান দিনে ঠগ প্ৰবঞ্চনা কৰি আহিছে। আৰু আমাৰ এই যি কম দৰমহাৰ মানুহখিনি যিটো কষ্টত ৰ'দে বৰষুণে যেনেকুৱাকৈ কাম কৰি আছে, আজি উদাহৰণস্বৰূপে ফ্লাডৰ সময়ত এই যিকেইখন ডিষ্ট্ৰিক্টত ফ্লাড হৈছে গোটেইখিনি মানুহক আমাৰ ইয়াৰ পৰাই আমাৰ সংগঠনকেইটাই তেওঁলোকক কৈছে আপোনালোকে মানৱতাৰ খাতিৰত আপোনালোকে আন্দোলনত চামিল হ'ব নালাগে, আপোনালোকে তাত মানুহক ডিউটিত কৰি থাকক, ডিউটিত লাগি থাকক, মানুহক উপহাৰ কৰক, আপোনালোকে ডিউটিত আহিব নালাগে, আন্দোলনলৈ আহিব নালাগে। গতিকে তেনেকুৱা ধৰণে দিনে ৰাতিয়ে কাম কৰি আহিছে। মুখ্যমন্ত্ৰী মহোদয়ে এটা পোষ্ট দিছে যে তেওঁ কৈছে যে আমাৰ মানুহে কি ধৰণে কাম কৰি আছে। উদাহৰণস্বৰূপে মই আপোনালোকৰ ওচৰত দেখাব বিচাৰিছোঁ আমাৰ এইজন সতীৰ্থ আজি দুখন হাত নাই। কিহৰ কাৰণে নাই? আজি এই বিদ্যুৎ খণ্ডত কাম কৰি তেখেতে তেওঁৰ জীৱনৰ অংগ হেৰুৱাবলগীয়া হৈছে। তথাপিও আজি বিভাগ তথা মন্ত্ৰীয়ে আজি তেওঁলোকৰ চকুত পৰা নাই আৰু তেওঁলোকে এনেকুৱা মানুহখিনিক মানে ঠগ প্ৰবঞ্চনা কৰি আজিলৈকে চলাই আছে। গতিকে আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। গতিকে আপোনালোকে এই উদাহৰণ হিচাপে আপোনালোকে এই বস্তুটো দেখুৱাব, শক্তিমন্ত্ৰীক দেখুৱাব, মেনেজমেণ্টক দেখুৱাব আৰু বাতৰিত যাতে সম্প্ৰচাৰিত হয় যে এনেকুৱা এজন উদাহৰণহে আমি কৈছোঁ। এনেকুৱা বহুত পংগু হোৱা আমাৰ সতীৰ্থ এতিয়াও আছে। তথাপিও তেওঁলোকে এই যিখিনি পাৰিছে তেওঁলোকে ডিপাৰ্টমেণ্টৰ হৈ কাম কৰি আছে। আমি আন্দোলনমুখী নহয়, আমাক আন্দোলন কৰিবলৈ বাধ্য কৰিছে মেনেজমেণ্ট তথা গভৰ্ণমেণ্টে। এতিয়া আজি আমি ইয়াত বহাৰ কথা নাছিলে, আমাক অলপ কেইদিনমান আগতে মাতি আকৌ আমাক আভুৱা বাঢ়িছে যে আপোনালোকৰ বস্তুটো আমি চাই আছোঁ। গতিকে চাই কিমান দিন থাকিব? আমাৰ মানুহ ইতিমধ্যে এতিয়া 60 বছৰৰ পিছত তেওঁলোকে ৰিটায়াৰমেণ্টত পঠিয়াই দিব উইদাউট বেনিফিট। কোনো বেনিফিট নাই। আমি ডিমাণ্ড দিছোঁ, সেই ডিমাণ্ডৰো কোনো সঁহাৰি পোৱা নাই। গতিকে আমি আপোনালোকৰ জৰিয়তে আমি মেনেজমেণ্ট তথা গভৰ্ণমেণ্টক জনাব বিচাৰিছোঁ যে অতি সোনকালে আমাৰ দাবীসমূহ মানি লৈ আমাৰ এই সতীৰ্থসকলক যাতে উপকৃত কৰে সেই আপোনালোকৰ ওচৰত জৰিয়তে আপোনালোকে মেনেজমেণ্ট তথা গভৰ্ণমেণ্টৰ ওচৰত আমি অনুৰোধ জনাইছোঁ। আৰু অন্যথা
ইয়াতকৈ যদি আৰু যদি এই আন্দোলন কৰিবলগীয়া হয়, এই আন্দোলন আৰু তীব্ৰতৰ হ'ব আৰু এই আন্দোলন যেতিয়ালৈকে আমাৰ ৰেগুলাৰ নহয় তেতিয়ালৈকে আমাৰ আন্দোলন চলি থাকিব। আজি চাওক 2017 চনত 5 বছৰ এটা টাৰ্ম বান্ধি দিছিলে যে 5 বছৰ হোৱাখিনিক আমি ৰেগুলাৰ কৰিম। হয়, ভাল পাইছিলোঁ আমি 3 বছৰ দিছিলোঁ, তেওঁলোকে 5 বছৰ ধৰিলে। 5 বছৰত আমাৰ সতীৰ্থ বহুত প্ৰায় 700 মান সতীৰ্থক ৰেগুলাৰ কৰিলে। তাৰ পিছৰ পৰা তেওঁলোকে গৈ মানে এতিয়ালৈকে না 10 বছৰত দিম বুলি কয়, 15 বছৰ হৈ গ'ল, 20 বছৰ হৈ গ'ল, এতিয়ালৈকে কোনো খাৰখুৰ নাই। তেওঁলোকে তেনেকুৱাকৈ আমাৰ মানুহখিনি প্ৰলবন্ধি চলাই থাকিব বিচাৰিছে। গতিকে ইয়াত আমি আৰু ৰৈ থাকিব নোৱাৰোঁ, আমাৰ আন্দোলন তীব্ৰ গতিৰ চলি যাব আৰু এই আন্দোলনে আমি আমাৰ ভৰসা। গতিকে আমি আন্দোলন কৰিয়ে আমি কিবা এটা বিচাৰিব পাম বুলি আমি আশা কৰিছোঁ।